আপোনাৰ দোকান ক'ত আছে? মোৰ দোকান জাগিৰোড আছে। জাগিৰোডত আছে। আপুনি জাগিৰোডৰ কাৰণে ইয়াৰে পৰা কেলে গহনা কিনিছে? ইয়াত মানে অকণমান ৰেটটো কম পাওঁ যে সেইকাৰণে আহিছোঁ আৰু। তাৰমানে আমি শুনা মতেতো আপুনিতো এই থলুৱা গহনাই কিনিছে? থলুৱা মানে মিক্স মোৰ দোকানখন অকল থলুৱা বুলি নহয়, মই মিক্স কিনিছোঁ। থলুৱা গহনাৰতো আপোনালোকৰ জাগিৰোডৰ ওচৰতে ৰন্থলী, তাতেতো ডাঙৰ কাৰখানা আছে। নাই মই তাত গৈ পোৱা নাই। নাই পোৱা? নাই। আহোম বুলি নহয়, আহোমৰ আগতো আছিলে। মানে যি সময়ত আমাৰ আহোমৰ আগত গুপ্ত পিৰিয়ড আছে, গুপ্তৰ আগত তোমাৰ বৰ্মন পিৰিয়ড আছে, বৰ্মনৰ আগত কোচ পিৰিয়ড আছে, এনেকুৱা আছে। গতিকে যেতিয়াৰ পৰা অসমীয়া জাতিটোৱে জন্ম লাভ কৰিছে, মোটামুটি আজিৰ পৰা জন্ম লাভ কৰিছে বুলি ডেটিংটো ক'ব নোৱাৰি, কিন্তু অসমীয়া জাতি যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰাই অসমীয়া জাতিৰ মাজত এই যে গ'ল্ড স্মিথৰ কামটো, সোণৰ কামটো আছিলে। ভাৰতৰ পূব প্ৰান্তত অৱস্থিত এই অসম মুলুকত অতীজৰে পৰা সোণ, ৰূপ, তাম আদি ধাতুৰ লগতে জন্তুৰ নখ, দাঁত, হাড়, চৰাইৰ পাখি, আনকি গছৰ গুটি আৰু আঠা আদিৰ অলংকাৰৰ নিৰ্মাণ আৰু ব্যৱহাৰ কৰা হৈছিল বুলি ঐতিহাসিক সমলত প্ৰমাণ পোৱা যায়। অসমৰ অলংকাৰৰ চানেকিত জনজাতীয় আৰু অজনজাতীয় দুয়োটা সংস্কৃতিৰে প্ৰভাৱ বাৰুকৈয়ে বিদ্যমান। তাৰ প্ৰমাণ আমি পাওঁ যে সোণাৰী টাইটলৰ মানুহ আমি বহুত আছে অসমত। এতিয়া কিছুমানে নিলিখা হৈছে, তথাপি আজিৰ তাৰিখত আমি সোণাৰী উপাধি লিখা মানুহৰ নাম পাইছোঁ। সেই সোণাৰী টাইটলটোৱে বুজায় যে দে আৰ ৱৰ্কছ উইথ গ'ল্ডছ। আৰু এনেই আৰু এটা আমাৰ কাষ্ট আছে বনিয়া টাইটলৰ। বনিয়া টাইটলটো অৱশ্যে অকল সোণৰে নহয়, ৰূপৰ বা গহনা গাঁঠৰিৰ পৰা যিটো ক্লাছ সেইটো বনিয়া বুলি কয়। আৰু তেখেতসকলে কৰিছিলে, গতিকে অসমত যে সোণৰ কাম কৰিছিলে অসমীয়া মানে মিস্ত্ৰী আছিলে, সেইটো কথা আমি তাৰ পৰা প্ৰমাণ পাওঁ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে অসমৰ মাটি পথাৰ শস্য শ্যামলা কৰি তোলাৰ উপৰিও অসমীয়া শিল্প কৃষ্টিৰ পথাৰখনতো সোণপানী চৰাই আহিছে। সুদূৰ অতীতত ব্ৰহ্মপুত্ৰৰ এখন প্ৰধান উপনৈ সোৱণশিৰিৰ বুকুৰ বালি নিগৰাই প্ৰস্তুত কৰা সোণৰ কাহিনী আজি যেন বুৰঞ্জীৰ পাতে পাতে ৰৈ যোৱা কিংবদন্তি। সোৱণশিৰি নদীটো সেইকাৰণে সোৱণশিৰি আচলতে, আৰু সোৱণ শব্দটো আহিছে সুবৰ্ণ শব্দৰ পৰা। সুবৰ্ণ শব্দৰ পৰা আহি সোৱণশিৰি হৈছে, আৰু সেই নদীত বালিৰ পৰা সোণ কালেক্ট কৰিছিলে। গতিকে আমি সেই দুটা হিষ্ট্ৰী আমাক কয় যে অসমত সোণৰ ইণ্ডাষ্ট্ৰী বা সোণৰ মিস্ত্ৰী আছিলে, সোণৰ গহনা গাঁঠৰি বনাইছিলে। নদীৰ বালি চেকি সোণ উলিওৱা সোণোৱালসকলৰ শিল্প কুশলতাৰ সাক্ষী হয় আজিও নীৰৱে বৈ যায় সোণোৱালী সোৱণশিৰি। আমাৰ অসমীয়া গহনাখিনিৰ আজিৰ দৰে গ'ল্ডটোতে কৰি খুব মানে ইনষ্ট্ৰাক্ট কৰি কৰা নাছিলে। তেতিয়া কৰিছিলে হয় সেই জামঠাইত কৰিছিলে, নহ'লে তোমাৰ মানে তামৰ পাতি বনাই লৈ যিবিলাক হাতৰ বালা বা থাকে, সেই পাতিৰ ওপৰত সেইটো গ'ল্ডটো প্লেটেড কৰি দিয়ে, গ'ল্ড প্লেটেড, যিটো আমি ইংৰাজীত প্লেটেড পাইছোঁ। কিন্তু তেতিয়া আগতে সেই দুটা শব্দ কৈছিলে, এটা পানী চৰোৱা যিটো লিকুইড কৰি দিয়ে, আৰু এটা পাত চৰোৱা যিটো মানে চিট কৰি বনাই দিয়ে। বাকীখিনি ডিজাইন কৰিছিলে, কিন্তু এতিয়া সমস্যা হৈছে আমাৰ অসমত বৰ্তমান যে সেই যিটো পুৰণা ডিজাইন সেইটো এতিয়া কিন্তু পাবলৈ নাই, কোনো মানে গ'ল্ডস্মিথে কৰিব নোৱাৰে। দুটা এটা বাচি আছে, নোহোৱা নহয়, যেনে বৰপেটাত আছে বা নগাঁও ছাইডত আছে, মঙলদৈতো একদম মানে ৰেয়াৰ আছে, অসমৰ বিভিন্ন ঠাইত আছে কিন্তু কম আছে। অসমৰ নগাঁও জিলাৰ ৰহাৰ গাঁতিত লাগি থকা এয়া ঐতিহ্যমণ্ডিত ৰন্থলী গাঁও। অতীজতে আহোম আৰু কছাৰী ৰজাৰ মাজত হোৱা তয়াময়া ৰণৰ সাক্ষী এই সৰু গাঁওখনিয়ে আন এটা বিশেষ পৰিচয় বহন কৰি আহিছে। ৰন্থলীত ৰং নাই, ৰং আছে। সেই ৰং শিল্পকলা ৰং। আমাৰ অসমীয়া গহনাৰ যিটো আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে কেঁচা সোণ বুলি বস্তু এটা, যিটো কেঁচা সোণ বুলি অসমীয়া মানুহে ক'ব বিচাৰে, সেইটো কেৱল ৰন্থলীতে আৰম্ভ। আৰু এই অসমীয়া গহনা বনোৱা মেথডটো অলপ বিশেষ সকলোতকৈ বেলেগ আছিলে, কিয়নো সকলোবোৰ ফ্ৰেম আছিলে ৰূপৰ ফ্ৰেমৰ ভিতৰত লাভ ভৰোৱা হয়। লাভ ভৰোৱাৰ পিছত তাৰ বেক চাইডে আমি মিনা কৰা হয়, তাৰ ফ্ৰণ্ট চাইডে পাথৰ লগোৱা হয়।
আৰু যিটো কেঁচা সোণ আচলতে কেঁচা সোণ বোলা বস্তুটো আচলতে নাই, কিন্তু কেঁচা সোণ বস্তুটো মানুহৰ পৰম্পৰাগতভাৱে চলি আহিছিলে। কেঁচা সোণটো আচলতে যিটো পিয়ৰ সোণ 24 কেৰেট যিটো শুদ্ধ সোণ হয়, সেই 24 কেৰেট শুদ্ধ সোণটোক হাতুৰিয়ে পিটি পাত একদম পাতৰ দ্বাৰা একদম কৰা হয়, যাক আমি পাতখোণ বুলি কওঁ জেনেৰেলি আমাৰ গাঁৱৰ ছাইডে। সেই পাতখোণটো সেই ৰূপৰ ওপৰত যি পাথৰ লগোৱা আছিল তাৰ ওপৰত লগোৱা হয়। সেইটোকে জেনেৰেলি আমাৰ মানুহে কেঁচা সোণ বুলি এটা পৰম্পৰাগতভাৱে চলি আহিছে, আজি চলি গৈছে। কেঁচা সোণ বুলিয়া এই নগঞা বনীয়াসকলৰ হাতত প্ৰাণ পাই উঠে প্ৰকৃতিৰ বিবিধ চানেকিৰে গঢ়া জোন আকৃতিৰ জোনবেৰী, ঢোলৰ আকৃতিৰ ঢোলবেৰী, জেঠিনেজীয়া জেঠিপতা, সেনচাৰৰ লেখীয়া সেনপতা, হৃদয় আকৃতিৰ দুগদুগী আৰু বিভিন্ন কপালী, খাৰু, আঙঠি আদিৰ দৰে বাৰেৰহণীয়া অলংকাৰ। এষাৰ কথাও আছে, স্বৰ্গদেউ ওলালে বাট চৰা মুখলৈ, দুলিয়াই পতিলে দোলা, কাণত জিলিকিলে নৰজাং এফাই, গাতে গুমচাঙৰ চেলা। যেতিয়া তেখেত স্বৰ্গদেউ ওলাই গৈছিলে সেই সময়ত জাংফাই পৰিধান কৰিছিলে, আৰু বৰ্তমান জাংফাই লুপ্ত পায়। আনকি আহোম স্বৰ্গদেৱে পৰিধান কৰা লোকপাৰ, গামখাৰু আৰু আপুৰুগীয়া জাংফাই গঢ়ি দিয়াত সনিপুণ আছিল এই কাৰিকৰসকল। আগতে যিটো প্ৰচলন আছিলে থুৰীয়া বৰ্তমানো প্ৰচলন হৈ আছে, কিন্তু বৰ্তমান সময়ত থুৰীয়া যিদৰে আমাৰ যুৱ প্ৰজন্মই বা আমাৰ যিসকল নতুন কাৰিকৰে যিদৰে ল'ব লাগিছে সেইটো ল'ব পৰা নাই। আজি থুৰীয়া বনোৱা, বিশেষকৈ ৰন্থলীত থুৰীয়া বনোৱা মানুহৰ সংখ্যা তাকৰ কেৱল 2-এজন যিকেইজন জ্যেষ্ঠ মানুহ যাৰ 60 বছৰ 70 বছৰ হৈ আছে এতিয়া বৰ্তমান, সেইসকলেহে সেই থুৰীয়াটো এতিয়াও বনাই আছে। চ' অনাগত দিনত আমাৰ থুৰীয়াটোৰ কাৰণে এটা ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ চান্স আছে। ৰন্থলীৰ ৰংবোৰ বাৰু ভিন্ননে অসমৰ আন সোণোৱালী ৰংবোৰৰ পৰা? যিহেতু আমাৰ ইয়াত বনোৱা মেথডটো বহুত বেলেগ। আমাৰ বিশেষকৈ অসমীয়া গহনা, আমাৰ কেঁচা সোণৰ যিটো প্ৰক্ষেপ, তাৰ বনোৱা মেথডটো বহুত বেলেগ অন্য গহনাৰ আমাৰ বৰপেটাৰ তুলনাত। বৰপেটাৰ যিটো গহনা আছিলে ৰূপৰ ওপৰত মিনা কৰে, তাৰ ওপৰত সোণপানী চৰাই দিয়ে। এজ লাইক আমাৰ ৰাজস্থানী জুৱেলাৰী, যিটো ৰাজস্থানী জুৱেলাৰী যিদৰে এটা মিনাৰ যিটো এটা কোৱালিটি সৃষ্টি, মিনাৰ যিটো নাম আছে গোটেই ভাৰতবৰ্ষতে, সেই বস্তুটো সেই ভাৰসাম্যটো ৰাখিছে আমাৰ বৰপেটাই। মই কামটো আৰম্ভ কৰা আজি 15 বছৰ হ'ল। বাবাই আগতে কাম কৰিছিল বহুত আগতে, সৰু থাকোঁতে, কিন্তু মোক কামটো শিকোৱা নাছিল। পঢ়াতে ব্যস্ত আছিলোঁ। পঢ়া শুনা শেষ কৰাৰ পাছত কোনো চাকৰি বাকৰিৰ বিষয়ে একো নাপালোঁ, চাকৰিও নাপোৱাৰ কাৰণে আৰু কামটো লাহে লাহে কি ব্যৱসায় কৰিম বিচাৰি লাষ্টত আমাৰ ঘৰমাহাটীৰে পুৰণা গাঁও, ঘৰমাহাটীত সোণাৰী কামৰ কাৰণে বিখ্যাত। তাৰে পৰা এজন ল'ৰাই আনি মই সোণাৰী কামটো আৰম্ভ কৰিলোঁ। বৰপেটা বৰধাম শংকৰী তথা সত্ৰীয় সভ্যতাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঐতিহ্যমণ্ডিত বৰপেটা চহৰখন অসমীয়া থলুৱা গহনা উদ্যোগৰ বাবেও বিশেষভাৱে পৰিচিত। সত্ৰীয় পৰম্পৰাৰে মহীয়ান এই ঠাইখনৰ নামৰ লগত সাঙুৰ খাই আছে কেৰু, থোপখোন, পকুৱাহাৰ, প্ৰজাপতিহাৰ, বালা আদিৰ দৰে কেইবাবিধো বিখ্যাত থলুৱা গহনা গাঁথৰিৰ নাম। বৰপেটাৰ সংস্কৃতিৰ দৰেই এই অলংকাৰসমূহত জিলিকি উঠে ভিন্ন ভিন্ন সাংস্কৃতিক সমন্বয়ৰ কিছুমান ৰঙীন পৃষ্ঠা। কামটোৰ চাহিদা আছে, কিন্তু কথাটো হৈছে কি অলপমান পুঁজি লাগে, আৰু পুঁজিটো থাকিলে কামটো যথেষ্ট উন্নতি হ'ব। আজিলৈ মোটামুটি যিখিনি ধৰক বজাৰত উৎপন্ন হয়, বজাৰত যিখিনি দৰকাৰ হয় সেইখিনি মোৰ দোকানতে কামটো কৰোঁ, আৰু বজাৰত আমি বিশেষ কৰি পাইকাৰী কামবিলাকহে লোৱা হয়। কিন্তু কিছুমানে এই বজাৰৰ মানুহবিলাকে আহি আমাৰ তাত লৈ যায় গুৱাহাটীত ছাপ্লাই দিয়ে, যিকোনো সোণাৰীয়ে হওক বা ৰূপৰে হওক। কিন্তু আমাৰ য'ত পইচা পাতিৰ বিশেষ অসুবিধা হোৱাৰ কাৰণে আমি গুৱাহাটীত দিব নোৱাৰোঁ, বা দিব নোৱাৰাৰ কাৰণে লাভটো অলপ কম হয়। মই কামটো আৰম্ভ কৰিলোঁ মানে 2007ত মেট্ৰিক পাছ কৰিলোঁ। মেট্ৰিক পাছ কৰাৰ পাছত মামাৰ লগতে অলপ ধৰা মিলা কৰিলোঁ। 2009ৰ পৰা কমপ্লিট কামটো আৰম্ভ কৰিলোঁ আৰু শিকিলোঁ। মামা আছে, মামাই অলপ ধৰক শিকাই দিয়াৰ পাছত লাহে লাহে কামটো নিজে শিকি ধৰক 10 বছৰ হৈ গ'ল মানে কামটো কমপ্লিট শিকিলোঁ আৰু মামাৰ পৰাই শিকি ধৰক এতিয়ালৈ
কাম কৰি আছোঁ আৰু একো বিশেষ অসুবিধা পোৱা নাই। বিশেষকৈ ধৰক বৰ্তমান তেওঁ একো কাম কাজ নাই, যিহেতু চাকৰি বাকৰিটো নাইয়ে, সেই হিচাপে ধৰক মানে মই এইটো কামটো কৰিছোঁ, যিহেতু 10-12 বছৰ কৰিলোঁ আৰু বেলেগ কৰিব ইচ্ছা নাই, ধৰক এইটোৱে ধৰক আগুৱাই নিব ইচ্ছা কৰোঁ আৰু। অসমৰ গৌৰৱস্বৰূপ এই বৰপেটাৰ স্বৰ্ণ উদ্যোগ আজি যেন বহিৰাগত আগ্ৰাসনৰ বলি হোৱা সৰ্বশ্ৰান্ত। নকল গহনাৰ ভৰত পুজোৱা বজাৰত আজি এই গহনাৰ চাহিদা থাকিলেও থলুৱা কাৰিকৰৰ শিল্পৰ প্ৰতি সন্মান শূন্য। আমাৰ অসমীয়া থলুৱাত কৰি এই বহিৰাগত যিবিলাক অলংকাৰ তৈয়াৰ কৰা ব্যৱসায় আছে, তেওঁলোকে ইয়াতে নবনোৱাকৈ কলিকতাৰ পৰাও বনাই আনি আছে, কোচবিহাৰৰ পৰা বনাই আছে। গতিকে সেই বনাই অনাৰ ফলত তেওঁলোকে সোণৰ যিটো মিক্স থাকে, সেইটো মিক্সটো হ'ল আচলতে আমাৰ ইয়াতে 24 কেৰেটো ব্যৱহাৰ হয়, 22 কেৰেটো হয়, কিন্তু বৰ্তমান 12 কেৰেটৰো সোণৰ অলংকাৰ তৈয়াৰ হৈ আছে। ইয়াৰ ফলত আমাৰ যিবিলাক অসমীয়া সমাজৰ মানুহবিলাকে আজিকালি বস্তুবিলাক লাগে উন্নত ধৰণৰ লাগে, ডিজাইনৰ লাগে, কিন্তু আমাৰ থলুৱা বস্তুবিলাক ব্যৱহাৰ কৰাৰ ওজনটো বেছি কাৰণে অলপ টান পায় পিন্ধা উৰাৰ কাৰণে অলপ, কিন্তু যিবিলাক বহিৰাগত উন্নত কম ওজনতে আৰু বেছি মিক্স দিও বস্তুটো বনাব পাৰি, সেইবিলাক বস্তু অলপ পচন্দ কৰে। বহিৰাগত তথা নকলৰ দুষ্প্ৰভাৱৰ কুটিল গ্ৰাসত পৰা থলুৱা স্বৰ্ণ শিল্প উদ্যোগৰ অৱস্থা আজি তেনেই পুতৌজনক, আৰু ইয়াৰ ফল ভুগিবলগীয়া হৈছে সৰু সৰু থলুৱা শিল্পী কলা কুশলীসকলে। যিদৰে চাইনাই সময়কে ভাৰতবৰ্ষতে আক্ৰমণ কৰিছে, আগ্ৰাসন কৰিছে যিকোনো শিল্পৰ ওপৰত, অসমৰ শিল্পৰ ওপৰত, গামোচাকে, শুৱালকুছি পাট-মুগাকে ধৰি, সেই আগ্ৰাসন বৰ্তমান অস্তিত্বৰ আমাৰ সংকটত পৰিছে আমাৰ অসমীয়া গহনা। আৰু অসমীয়া গহনাৰ আমি বিশেষকৈ এইযোৰ গামখাৰুৰ বিষয়ে ক'ব বিচাৰোঁ। গামখাৰু এযোৰ বনাওঁতে মোটামুটি আমাৰ সময় লাগে 15-16 দিন বা 10 দিন, কিন্তু আৰু তাৰ কাৰিকৰী মূল্য হৈছে প্ৰত্যেক দিনে 300 টকা, মিনিমাম 300 টকাৰ পৰা আৰম্ভ। কিন্তু যিবোৰ চাইনাৰ পৰা যিবোৰ আহিছে বিশেষকৈ গামখাৰু, সেই গামখাৰুবোৰ 300-400 মূল্যতে বৰ্তমান গোটেই বজাৰতে বিয়পি পৰিছে। আমাৰ যিবিলাক উন্নত বা ধনী মানুহ আছে এই সোণাৰীৰ ভিতৰতে, তেওঁলোকৰ উন্নতি হৈছে কি কাৰণত উন্নতি হৈছে, কি বস্তুবিলাক সৰু সৰু দোকানৰ পৰা কিনি লৈ যায় ডাঙৰ ডাঙৰ চহৰ, গুৱাহাটী হওক, যোৰহাট হওক, ডিব্ৰুগড় হওক, তেনেকুৱা জেগাত ব্যৱহাৰ ছাপ্লাই দি আছে। ছাপ্লাই দিয়াৰ ফলত অলপ তাতে বানচটোও বেছি, মেকিং চাৰ্জটো বেছি হোৱাৰ কাৰণে তাৰ লাভটো অলপ বেছি হয়। যিবিলাক ধৰক ডাঙৰ ব্যৱসায় আছে সেইবিলাকে আমাক অৰ্ডাৰটোহে দিয়ে, ৰূপা নাই বা সোণাটো আমাকতো এডভান্স নিদিয়ে। গতিকে আমি যোগাল কৰোঁতে অলপ অসুবিধা এটা আহি পৰে। ধৰক আজি যথেষ্ট পৰিমাণৰ সোণৰ অলংকাৰ গুৱাহাটীতে ছাপ্লাই গৈ আছে, কিন্তু সেই ছাপ্লাই গৈ আছে যদিও কিন্তু যিমান ইনকাম হৈ আছে সেই ইনকামৰ পৰা ডাঙৰ দোকানীবিলাকে বা যিবিলাকে ছাপ্লাই দি আছে তেওঁলোকে আমাক ধৰক এডভান্স হিচাপত কোনো এটা নিদিয়াৰ কাৰণে আমাৰ কামবিলাকত অলপ অসুবিধা হয়। থলুৱা উদ্যোগ শিল্পীৰ এই বিপৰ্যয়ৰ বিপৰীতে গুৱাহাটীত চলি আছে অসমীয়া গহনাৰ এক ৰমৰমীয়া বেহা। আৰু এতিয়া ডুপ্লিকেট অসমীয়া গহনাৰ যিটো চেইন ছিষ্টেম ব্যৱসায় হৈছে, সেই চেইন ছিষ্টেম ব্যৱসায়টো সাধাৰণতে ফেঞ্চি বজাৰৰ এটা মাৰ্কেটৰ পৰা আৰম্ভ হৈছে।
প্ৰফেচনেল এংকৰ হয় আৰু আমাৰ এংকৰিং যেতিয়া প্ৰগ্ৰেম হয় তেতিয়াতো মোৰ এইবিলাক বেছিকৈ জেনেৰেলি লাগি থাকে, গতিকে কিনা যায়। আৰু দোকানীবিলাকে যিহেতু আমি নাজানো তেওঁলোকে অৰিজিনেল বিক্ৰী কৰে নে ডুপ্লিকেট বিক্ৰী কৰে, কিন্তু আমি অৰিজিনেল বুলিয়ে কিনো, তেওঁলোকে কয় আৰু কালাৰ নাযায়, পাণ চৰোৱা বুলি কয়। গতিকে কিন্তু এতিয়া তাৰ পিছতহে গম পোৱা যায়, কেইদিনমান পিছতহে গম পোৱা যায়, কিন্তু কিনোতে আমি অৰিজিনেল বুলিয়ে কিনো। কিন্তু অৰিজিনেলটো কিনিব নোৱাৰোঁ ন সোণৰ, আমি যোনটো চিটি গ'ল্ডৰ হওক या কিবা এটা আজিকালি ফেশ্বনবিলাক ওলাইছে এনেকুৱাই লওঁ আমি অসমীয়া, যেনেকৈ আমি মেখেলা চাদৰত পিন্ধোঁ অসমীয়া গহনা আছে তেনেকুৱা। তাৰমানে ঘৰৰ মানুহবিলাকতো নিজে খাটিয়ে পিন্ধে ন, সিহঁতে এতিয়া ডিজাইন দি কেনে তেনেকুৱা বনায়। আৰু আমিতো এতিয়া আমাৰ তেনেকুৱা নহয়, তেতিয়া আমি কেতিয়াবা চকৰ কাৰণে আৰু আমি তেনেকৈ কিনি পিন্ধোঁ আৰু অসমীয়া গহনাবিলাক 2500 আছে, 3000 আছে, যেনেকৈ যাৰ যেনেকৈ কেপাচিটি তেনেকৈ লয় আৰু। আৰু চবতকৈ ডাঙৰ কথা কি অসমীয়া গহনাৰ যিবোৰ ডুপ্লিকেট গহনা সেইবোৰ মূল্য 300-400 টকা নিদি সেইবোৰ মূল্য 1000ৰ ওপৰতো এটা বিক্ৰী কৰিছে। সেইটো সকলোতকৈ অস্তিত্বৰ ডাঙৰ বিপদ। আৰু সেইটো কাৰণে আমি 2013 চনতে আমি ইয়াৰ গভৰ্ণমেণ্টৰ লগত লগ হৈ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন কৰিছিলোঁ, GI ৰেজিষ্ট্ৰেশ্যন যিটো বস্তু আমি ৰোধ কৰিব পাৰিম। কিন্তু GI ৰেজিষ্ট্ৰেশ্যন বৰ্তমানলৈকে হৈ নুঠিল বিশেষ কাৰণবশতঃ। বৰ্তমানো আমি ইয়াৰ কাৰণে যুঁজি আছোঁ, পেটাৰ্ণৰ কাৰণে যুঁজি আছোঁ, কিন্তু আমি বৰ্তমানলৈকে সুফল পাব পৰা নাই। অকল জানো GI ৰেজিষ্ট্ৰেশ্যনে পাৰিব সময়ৰ সোঁতত হেৰাই যাব ওলোৱা এই উদ্যোগটোক ৰক্ষা কৰিব? পাৰিবনে অসমীয়া গহনাৰ সেই স্বৰ্ণোজ্জ্বল স্বকীয়তা বজাই ৰাখিব? অসমীয়া গহনা বুলি বনাইছে বিক্ৰী কৰিছে সেইটো বাৰু ঠিকে আছে, কিন্তু এনেকুৱা হৈছে যে আমি যিটো অৰিজিনেল তাৰ যিটো লুকছ সেইটো আমি দিব পৰা নাই। এতিয়া বহুতে বনাইছে যিটো অৰিজিনেল লুকছটো হয়তো পাৰ্টিকুলাৰলি বৰপেটাত থকাৰ কাৰণে অকণমান তেওঁলোকে কৈছে, কিন্তু হয়তো আমি এতিয়া জোনবিৰি এটা বিচাৰিলে আমাৰ আগৰ যিটো পুৰণা জোনবিৰি সেইটোৰ লুকছটো দিব পৰা নাই। গতিকে সেইটো লুকছটো দিবৰ কাৰণে এটাই ৰাস্তা আছে যে আমি যিখিনি লোকেল সোণাৰী তাহাঁতক কৈ মানে এক্সপাৰ্টাইজ কৰিব লাগিব। এতিয়া যিটো আজিৰ তাৰিখে যিটো দেখা যায় সেইটো যেন ভৱিষ্যতটো বেয়া এনেকৈ লাগে, কিন্তু মই ক'ব খোজোঁ যে এইটো ভৱিষ্যতটো বেয়া হ'ব নহয় যদি আমি অসমীয়া মানুহে অলপ আগবাঢ়ি আহোঁ। চবেই বিচাৰিব ঘপকৈ গৈ তোমাৰ শুৱালকুছি পাটৰ কাপোৰ বিচাৰিব, অসমীয়া গহনা বিচাৰে, গতিকে মাৰ্কেটখন আছে, খালি আমি অলপমান যদি আপলিফমেণ্ট কৰোঁ গভৰ্ণমেণ্ট প্লাছ আমি নিজে তোমালোকৰ দৰে য়ং জেনেৰেশ্যন যদি লাগে নিশ্চয় এইটো আগবাঢ়িম।